ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আগতে আহি যোৱা যিটো পাঠ হৈছে পাঠটোৰ নাম হৈছে জীৱৰ মৌলিক একক। এই পাঠটোৰ পৰা আহি যোৱা 1 নম্বৰীয়া লগতে 2, 3 নম্বৰীয়া আটাইবিলাক প্ৰশ্ন আলোচনা কৰিম। এই ভিডিঅ'টোৰ লগতে উত্তৰসমূহ আলোচনা কৰিম। তোমালোকে ইয়াৰ পৰা গম পাবা যে কেনে ধৰণৰ প্ৰশ্ন আহিছিল। ঠিক আছে, তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা। আৰু যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে অনলাইন টিউচন ল'ব বিচাৰে তেতিয়াহ'লে তোমালোকে 9346282119 এই নাম্বাৰটোত তোমালোকে 6 মাহৰ বাবে মাত্ৰ 200 টকা দিলে তোমালোকে ক্লাছ কৰিব পাৰিবা, য'ত তোমালোকে একেবাৰে পৰীক্ষা আগলৈকে পঢ়োৱা হ'ব। আৰু ইয়াৰ উপৰি তোমালোকে নোটছ বিলাকো পাই যাবা। লগতে তোমালোকে কি কৰিব পাৰিবা, অনলাইন ক্লাছত লাইভ ক্লাছ পাবা। তোমালোকৰ সাবজেক্ট হিচাপে যদি মেথছ হ'ব, সায়েন্স হ'ব, ইংলিছ গ্ৰামাৰ কিন্তু তোমালোকক দিয়া হ'ব। লগতে সোশ্যাল সায়েন্সৰ ইম্পৰ্টেন্ট পাৰ্টবিলাক তোমালোকলৈ আলোচনা কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকল তেনেহ'লে যদি ল'ব বিচাৰে নাম্বাৰটোত SMS কৰি তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা। ঠিক আছে, এতিয়া প্ৰশ্নকেইটা আলোচনা কৰিম। তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা। অতি চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন 1 নম্বৰৰ বাবে আহিছিল। শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰে কি আছে, চৰ্বি অণুৰ ইমালচিফিকেশ্যন সংঘটিত হয়। ইয়াৰে অপশ্যন আছে এ নম্বৰ ট্ৰিপচিন, বিটো আছে পেপচিন, 3 নম্বৰ আছে পিত্ত লৱণ আৰু এমাইলেজে। ইয়াৰে যদি এনচাৰটো চাওঁ তেতিয়াহ'লে হ'ব ইয়াৰ পিত্ত লৱণ, অৰ্থাৎ 3 নম্বৰটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আহিছিল, শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰিত কৰা উৎসেচকটোৰ নাম কি হ'ব? ইয়াৰ অপশ্যন যদি চাওঁ এ আছে এমাইলেজ, বি লাইপেজ, চি পেপচিন, ডি ট্ৰিপচিন। ইয়াৰে এনচাৰটো একেদৰে এমাইলেজ হ'ব, এইটো শুদ্ধ হ'ব। এইটো 2017 চনত আহিছিল, আগৰটো 2015 চনত আহিছিল। 2018 চনত আহিছিল যে যি প্ৰক্ৰিয়াৰ দ্বাৰা এটা স্বভোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক সালোক সংশ্লেষণ বোলে, বাষ্পমোচন বোলে, স্থানান্তৰণ বোলে বা দীপ্ত সফলীকৰণ বুলি কোৱা হয়। ইয়াৰ যদি আমি চাওঁ তেনেহ'লে এনচাৰটো হ'ব সালোক সংশ্লেষণ। ইয়াৰে এইটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট হৈছিল 4 নম্বৰ প্ৰশ্নটো আহিছিল, এইটো যিটো 2019 চনত আহিছিল। আমাৰ লালটিত থকা উৎসেচকবিধৰ নাম। ইয়াৰ 4টা অপশ্যন যদি চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব এমাইলেজ। এমাইলেজ হ'ব 4 নম্বৰ শুদ্ধ উত্তৰ। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো অৱতষণ সম্পন্ন হয়। ইয়াৰে ডিটো হ'ব শুদ্ধ উত্তৰ, চাইটোপ্লাজমত হয়। নেক্সট প্ৰশ্ন আছিল চমু উত্তৰ লিখা। প্ৰতিটোত 1 নম্বৰ প্ৰশ্নকে আহিছিল। মানুহৰ ছালত থকা 2 প্ৰকাৰৰ গ্ৰন্থিৰ নাম কি হ'ব? ইয়াৰে এনচাৰ যদি চাওঁ তেতিয়াহ'লে তৈলগ্ৰন্থি আৰু হৰ্মগ্ৰন্থি। এইটো 2013 চনত আহিছিল। তাৰপিছত গাখীৰত থকা শৰ্কৰাবিধৰ নাম কি হৈছে? এইটো হৈছে লেক্টছ, যিটো 2013 চনত আহিছিল। তাৰপিছত আহিছিল দ্ৰব্যৰ বিনিময়ৰ বাবে যিবোৰ ৰক্তবাহীৰ বিশেষ বেৰ অতিশয় পাতল হয় সেইবোৰক ডেছ বোলে। ইয়াৰে এনচাৰটো চাওঁ যে তেতিয়াহ'লে ৰক্তকেশিকা, যিটো 2013 চনতে 1 নম্বৰীয়া প্ৰশ্ন আহিছিল। নেক্সট হৈছিল 2014 আহিছিল যে বাউলিন নিলয় ছিদ্ৰত থকা যিটো ভালভটোৰ নাম কি আছিল? ইয়াৰ হৈছে বাইকাস্পিড ভালভছ বা মিট্ৰেল ভালভছ বুলি কোৱা হয়। ইয়াৰে এইটো 2014 চনত আহিছিল। তাৰপিছত নেক্সট হ'ল তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ লিখা, য'ত 2 আৰু 3 নম্বৰ আছে। ঠিক আছে, যকৃতৰ 2টা প্ৰধান কাৰ্য 2013 চনত আহিছিল। ইয়াৰ 2টা প্ৰধান কাৰ্য যদি চাওঁ তেতিয়াহ'লে যকৃতৰ 2টা প্ৰধান কাৰ্য, যকৃতৰ পৰা নিঃসৰিত পিত্তৰহে খাদ্যনলী আমলিকধৰ্মী খাদ্য প্ৰশমিত কৰাৰ লগতে পিত্তৰসত থকা পিত্ত লৱণে চৰ্বি বৃহৎ কণাবোৰক সৰু সৰু কণালৈ ভাঙি পেলায়। যকৃতে তেজত উৎপন্ন হোৱা ৰেচনজাত পদাৰ্থ এমনিয়ামক ইউৰিয়ালৈ ৰূপান্তৰিত কৰে। গতিকে এইটো 2013 চনতে আহিছিল। তাৰপিছত নেক্সট হৈছে সালোক সংশ্লেষণত 2টা তাৎপৰ্য। মেট্ৰিকত 2013 চনত আহিছিল। ইয়াৰে এনচাৰটো হৈছে সালোক সংশ্লেষণৰ 2টা তাৎপৰ্য হৈছে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰ শক্তি ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ ঘটাই খাদ্য সঞ্চিত কৰি ৰাখে। এই দ্বিতীয় তাৎপৰ্য হৈছে এই প্ৰক্ৰিয়াৰ জৰিয়তে সেউজীয়া উদ্ভিদে বায়ুমণ্ডলৰ পৰা অতিৰিক্ত কাৰ্বন ডাই অক্সাইড শোষণ কৰাৰ লগতে জীৱকুলৰ পৰা অপৰিহাৰ্য অক্সিজেন গেছ বায়ুমণ্ডললৈ এৰি দিয়ে। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ তেজত থকা শ্বাস কণাবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে এইটো 2019 চনত আহিছিল।
আমাৰ তেজত থকা শ্বাসকণাবিধ হৈছে লোহিত ৰক্তকণিকা। এই ৰক্তকণিকাত থকা হিমোগ্লোবিন নামৰ ৰঙা ৰঞ্জক পদাৰ্থৰ জৰিয়তে দেহৰ কলাবোৰলৈকে অক্সিজেন পৰিবহণ কৰে। তাৰপিছত নেক্সট হৈছে 4 নম্বৰ প্ৰশ্নটো, মানৱ দেহত অক্সিজেন কাৰ্বন ডাই অক্সাইড গেছ কিদৰে পৰিবাহিত হয় 2013 চনত আহিছিল। ইয়াৰ যদি আমি এনচাৰটো চাওঁ তেতিয়াহ'লে কি হ'ব, মানুহৰ তেজৰ লোহিত ৰক্তকণিকাত হিমোগ্লোবিন নামৰ এবিধ ৰঙা ৰঞ্জক পদাৰ্থ থাকে। ৰক্তকণত থকা এই হিমোগ্লোবিনৰ লগত অক্সিজেন লগ লাগি অক্সিহিমোগ্লোবিন নামৰ যৌগ গঠন কৰি প্ৰায় 97% অক্সিজেন পৰিবহণ কৰে। বাকী 3% অক্সিজেন প্লাজমাত দ্ৰৱীভূত হৈ পৰিবাহিত হয়। বাকী থকা প্ৰায় 23% হিমোগ্লোবিনৰ লগত যৌগ গঠন কৰি পৰিবাহিত হয়। অৱশিষ্ট 6% কাৰ্বন ডাই অক্সাইড প্লাজমাত দ্ৰৱীভূত হৈ পৰিবাহিত হয়। এনেদৰে তেজত থকা ৰক্তকণা আৰু প্লাজমাৰ জৰিয়তে মানৱ দেহত অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছ পৰিবহণ হয়। তোমালোকে মনত ৰাখিবা এইকেইটা, আমি অনলাইন ক্লাছত ইয়াত কনচেপ্ট লৈ আহিম। নেক্সট 5 নম্বৰ প্ৰশ্নটো কি আছে, সবত শ্বসন আৰু অবত শ্বসনৰ মাজত তিনিটা পাৰ্থক্য লিখা। সবত শ্বসন আৰু অবত শ্বসনৰ মাজত পাৰ্থক্য যদি চাওঁ তেতিয়াহ'লে 1 নম্বৰটো আছে সবত শ্বসন মুক্ত অক্সিজেনৰ উপস্থিত হয়, অবত শ্বসন মুক্ত অক্সিজেনৰ অনুপস্থিত হয়। তাৰপিছত সবত শ্বসনত গ্লুকোজ অণু সম্পূৰ্ণভাৱে ভাঙি জাৰিত হয়, কাৰ্বন ডাই অক্সাইড পানীৰ লগত বেছি পৰিমাণে শক্তি উৎপন্ন হয়। গ্লুকোজ অণু অসম্পূৰ্ণভাৱে জাৰিত হৈ ইথাইল, এলকহল, কাৰ্বন ডাই অক্সাইড নাইবা লেক্টিক এচিড আৰু কম পৰিমাণে শক্তি উৎপন্ন হয়। তাৰপিছত 3 নম্বৰ হৈছে কোষ পৰাশত আৰম্ভ হৈ কোষৰ মাইটকণ্ড্ৰিয়া সম্পূৰ্ণ হয়, আৰু এইটো হৈছে সবত শ্বসন, আৰু অবত শ্বসন হৈছে কেৱল কোষ পৰাশতে সম্পন্ন হয়। 6 নম্বৰ প্ৰশ্নটো আছে প্ৰচ্ছেদন দুটা অপকাৰিতা উল্লেখ কৰা। প্ৰচ্ছেদন দুটা অপকাৰিতা উল্লেখ কৰিব দিছে। 1 নম্বৰটো হৈছে উদ্ভিদে পানী শোষণ কৰোতে শক্তিৰ প্ৰয়োজন হয়, অৰ্থাৎ উদ্ভিদে শোষণ কৰা পানী সৰহভাগেই 97% প্ৰচ্ছেদনৰ দ্বাৰা এৰি দিয়ে, ফলত উদ্ভিদে অযথা শক্তি অপচয় হয়। অতিৰিক্ত প্ৰচ্ছেদন উদ্ভিদৰ স্বাভাৱিক বৃদ্ধি আৰু বিকাশত বাধা দিয়ে। মানৱ দেহত সৃষ্টি হোৱা প্ৰধান নাইট্ৰজেন বা ৰেচনবিধৰ নাম কি কি? 2 নম্বৰ প্ৰশ্নটো আহিছিল যে মানৱ দেহত যিটো প্ৰধান নাইট্ৰজেন ৰেচন পদাৰ্থবোৰ কি কি? ইয়াৰ এনচাৰটো হ'ব যে মানৱ দেহত সৃষ্টি হোৱা প্ৰধান নাইট্ৰজেন জাতীয় ৰেচন পদাৰ্থবিলাক ইউৰিয়া, ইউৰিক এচিড, ইউৰিক এচিড আৰু এমনিয়া। ঠিক আছে, এমনিয়া হ'ব। তাৰপিছত 2020 চনত প্ৰশ্নটো আহিছিল যে পাতত থকা সেউজীয়া বিন্দুবোৰৰ নাম লিখা। এইবোৰ কি কাৰ্য প্ৰদৰ্শন কৰে? উত্তৰ হৈছে পাতত থকা সেউজীয়া বিন্দুবোৰ হৈছে ক্লৰোপ্লাষ্ট বা হৰিতকণা নামৰ কোষ সংজ্ঞাণু। এই ক্লৰোপ্লাষ্ট বা হৰিতকণাত থকা পত্ৰহৰিত নামৰ সেউজীয়া ৰঞ্জক পদাৰ্থবিলাক সালোক সংশ্লেষণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। তাৰপিছত যদি চাওঁ 2015 চনত আহিছিল ৰচনাধৰ্মী প্ৰশ্ন, য'ত ইয়াত আহিছিল 4 পৰা 5 নম্বৰ এটা প্ৰশ্নত থাকে। প্ৰথম প্ৰশ্নটো হৈছিল জীৱৰ গ্লুকোজৰ পৰা নিৰ্গত হোৱা শক্তি বিভিন্ন পদ্ধতি বৰ্ণনা কৰা। ইয়াত ধুনীয়াকৈ দিয়া আছে যে জীৱদেহত দুটা পদ্ধতিত গ্লুকোজৰ পৰা শক্তি উৎপন্ন হয়। পদ্ধতি দুটা হৈছে অবত শ্বসন আৰু সবত শ্বসন। প্ৰথম আমি অবত শ্বসনটো ডিছকাছ কৰিম। সাধাৰণতে নিম্ন স্তৰৰ জীৱ যেনে কিছুমান বেক্টেৰিয়া আৰু ইষ্ট কোষত অবত শ্বসনৰ জৰিয়তে গ্লুকোজৰ পৰা শক্তি নিৰ্গত হয়। ইষ্টৰ দেহত থকা শ্বসন অক্সিজেনৰ অনুপস্থিত কোষ পৰাশত সংঘটিত হয়। এই প্ৰক্ৰিয়াত প্ৰথমে 6টা কাৰ্বনযুক্ত গ্লুকোজ অণু ভাঙি 3টা কাৰ্বনযুক্ত পাইৰুভেট অণুৰ সৃষ্টি হয়। পাছত পাইৰুভেটত অণুৰ পৰা ইথাইল, এলকহল, কাৰ্বন ডাই অক্সাইড আৰু সামান্য পৰিমাণে শক্তি উৎপন্ন হয়। ইয়াৰ যে ফৰ্মুলাটো চাওঁ তেতিয়াহ'লে যে গঠনটো চাওঁ তেতিয়াহ'লে ইয়াত দেখা পাইছে তোমালোকে গ্লুকোজ 6 কাৰ্বনযুক্ত গ্লুকোজ আছে, তাৰপিছত 3 কাৰ্বনযুক্ত পাইৰুভেট সৃষ্টি হৈছে, আৰু এনেকৈ কি ইথানল তাৰ কাৰ্বন ডাই অক্সাইডৰ শক্তি কি হৈছে উৎপন্ন হৈছে। ঠিক আছে, কেতিয়াবা অত্যাধিক শাৰীৰিক পৰিশ্ৰমৰ ফলত পানীৰ পেশী কোষবোৰ অবত শ্বসন সংঘটিত হৈ শক্তি মুকলি হয়। পেশীবোৰত হোৱা শ্বসন প্ৰক্ৰিয়াত পাইৰুভেট অণুৰ পৰা লেক্টিক এচিড শক্তি বা এটিপি উৎপন্ন হয়। ইয়াত তোমালোকে দেখা পাইছা যিটো কেনেকৈ হয় ইয়াত দিয়া আছে।
খবতৰ শ্বসনো একেদৰে উচ্চ স্তৰৰ জীৱৰ দেহত খবতৰ শ্বসন প্ৰক্ৰিয়াই গ্লুকোজৰ পৰা শক্তি মুকলি হৈ এই শ্বসন অক্সিজেনৰ উপস্থিতিত গ্লুকোজ অণু সম্পূৰ্ণৰূপে জাৰিত হৈ কাৰ্বন ডাই অক্সাইড পানী আৰু প্ৰচুৰ পৰিমাণে শক্তি মুকলি হয়। এই প্ৰক্ৰিয়া কোষ পৰশত আৰম্ভ হৈ মাইটকণ্ড্ৰিয়াত সম্পন্ন হয়। কোষ পৰশত গ্লুকোজৰ পৰা পাইৰুভেট অণু সৃষ্টি হয় আৰু শেষত পাইৰুভেট অণু কোষৰ মাইটকণ্ড্ৰিয়াত প্ৰৱেশ কৰি সম্পূৰ্ণভাৱে জাৰিত হৈ কাৰ্বন ডাই অক্সাইড গেছ পানী আৰু প্ৰচুৰ পৰিমাণে শক্তি উন্মুক্ত হয়। ইয়াত তোমালোকে দেখা পাইছা ইয়াত কেনেধৰণে হয় তাত দিয়া আছে, ধুনীয়াকে দিয়া আছে। নেক্সট 2015 চন প্ৰশ্ন এইটো আহিছিল। এইটো কি আছিল? প্ৰশ্নটো হৈছে উদ্ভিদত কেনেকৈ পানী আৰু খাদ্য আৰু আন দ্ৰব্যসমূহ পৰিবাহিত হয়। ইয়াত ধুনীয়াকৈ এনচাৰটো দিয়া আছে। উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ পাতত সালোকসংশ্লেষণ প্ৰক্ৰিয়াত উৎপন্ন হোৱা দ্ৰব্যবোৰ আৰু শিপাই শোষণ কৰা পানী আৰু খনিজ লৱণ উদ্ভিদৰ দেহত সৰবৰাহ কৰে। উদ্ভিদৰ পৰিবহণ তন্ত্ৰটো জাইলেম আৰু ফ্লোৱেম নামৰ দুবিধ সংবহন নলিকাৰে গঠিত। জাইলেম নলিকাই পানী আৰু খনিজ লৱণ পৰিবহণ কৰে। ফ্লোৱেমে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰব্যবিলাক পাতৰ পৰা উদ্ভিদৰ দেহৰ অন্যান্য অংগলৈকে সৰবৰাহ কৰে। জাইলেম কলাৰ নলিকাবোৰ উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ মাজত পৰস্পৰ সংযোগ হৈ গোটেই দেহটোৰ বিভিন্ন অংশলৈ পানী সৰবৰাহ হ'ব পৰাকৈ এটা সংবহন খুঁটিৰ সৃষ্টি কৰে। চুলি শিপাৰ যিবিলাক কোষ মাটিৰ লগত স্পৰ্শ কৰি থাকে সেইবিলাক সক্ৰিয়ভাৱে মাটিৰ পৰা আয়নবোৰ গ্ৰহণ কৰি থাকে। ফলত শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তা তাৰতম্য সৃষ্টি হয়। এনে তাৰতম্য দূৰ কৰিবলৈ শিপাই আশ্ৰিতি প্ৰক্ৰিয়াৰে কি কৈছে মাটিৰ পৰা পানী শোষণ কৰে। ফলত শিপাত থকা জাইলেমলৈ নিয়মীয়াকৈ পানী পৰিবহণ হৈ থাকে আৰু ই উদ্ভিদক বহু উচ্চতালৈ পানী পৰিবহণ কৰিবলৈ চাপৰ সৃষ্টি কৰে। এনেদৰে জাইলেম নলিকাৰ মাজেদি শোষিত পানীৰ লগত দ্ৰৱীভূত খনিজ লৱণ ঊৰ্ধ্বমুখী দিশত গতি কৰি উদ্ভিদৰ বিভিন্ন অংশ পায়। তাৰোপৰি বাষ্পীভৱন প্ৰক্ৰিয়াই পানী শোষণ আৰু পৰিবহণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। পাতত থকা পত্ৰসৰিত কোষবোৰে পানীৰ অণুবিলাকৰ বাষ্প আকাৰে এৰি দিয়াৰ ফলত পাতত থকা শোষণ বল সৃষ্টি হয়, যাৰ ফলত শিপাত থকা জাইলেম পানী শোষণ কৰিবলৈ বাধ্য হয়। সালোকসংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত খাদ্য, শৰ্কৰা আৰু অন্যান্য দ্ৰব্যবোৰ ফ্লোৱেম নামৰ সংবহন কলাৰ যোগেদি বিশেষকৈ উদ্ভিদৰ শিপা, ফল আৰু কাণ্ডত বিকশিত অঞ্চললৈ স্থানান্তৰণ ঘটে। এনেদৰে খাদ্যৰ সংবহন ঊৰ্ধ্বমুখী, অধোমুখী আৰু পাৰ্শ্বীয় দিশত ফ্লোৱেমৰ কলাৰ চালনী নলিকা সঙ্গী কোষৰ সহায়ত সংঘটিত হয়। ফ্লোৱেম কলাৰ যোগেদি খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়াত উদ্ভিদে শক্তি অৰ্থাৎ এটিপি ব্যৱহাৰ কৰিব লগা হয়। তাৰপিছত যদি চাওঁ তেতিয়া 2019 আৰু 2017 চনত দুইবাৰে আহিছিল। এইটো প্ৰশ্নটো আমি চাই ল'ম কি আহিছিল। প্ৰশ্নটো মানুহৰ হৃদপিণ্ডৰ বিভিন্ন কোঠালিৰ মাজেৰে হোৱা তেজ প্ৰবাহৰ এটা চিহ্নিত চিত্ৰৰ সৈতে বৰ্ণনা কৰা। তোমালোকে এইটো চিত্ৰ চাবা কাৰণ এইটো 2016 চন আৰু 2019 চন আহিছিল, অহাৰ চান্স থাকে। ইয়াত চিত্ৰটো আঁকি ল'বা, আঁকি লৈ তোমালোকে এইখিনি লিখি দিবা। মানুহৰ হৃদপিণ্ডটো বক্ষগৰ্ভৰ দুই হাঁওফাঁওৰ মাজত অৱস্থিত। হৃদপিণ্ডটোৰ ওপৰৰ বহল অংশটো অলিন্দ আৰু পশ্চাৎ ফালৰ শংকু আকৃতিৰ অংশটোক নিলয় বোলে। অনুদৈৰ্ঘ্যভাৱে থকা বেৰ এখনে হৃদপিণ্ডটোৰ সোঁ আৰু বাওঁ দুটা ভাগত ভাগ কৰি ৰাখে। প্ৰত্যেক ভাগতে হৃদপিণ্ডৰ যিটো হৃদযন্ত্ৰৰ ওপৰৰ অংশত দুটা অলিন আৰু পশ্চাৎ অংশ দুটা নিলয়ে মুঠ 4টা কোঠালিযুক্ত। সোঁ অলিন আৰু বাওঁ অলিন, সোঁ নিলয় আৰু বাওঁ নিলয়। হৃদপিণ্ডটোৰ সোঁফালে আৰু বাওঁফালে পৃথক হৈ থকা বিশুদ্ধ আৰু দূষিত তেজ পৃথক পৃথকভাৱে প্ৰবাহিত হয়। দেহৰ বিভিন্ন অংশৰ পৰা দূষিত তেজ কঢ়িয়াই অনা দুডাল মহাশিৰা সোঁ অলিণ্ডত মুকলি হয়। দেহৰ অগ্ৰ অংশৰ পৰা তেজ কঢ়িয়াই অনা মহাশিৰাডালক অগ্ৰ মহাশিৰা আৰু পশ্চাৎ ভাগৰ পৰা দূষিত তেজ কঢ়িয়াই অনা মহাশিৰাডালক নিম্ন মহাশিৰা বোলে। সোঁ অলিণ্ডৰ তেজ সোঁ নিলয়লৈ যাবলৈ এটা পথ থাকে যাক কোৱা হয় অলিন নিলয় ৰন্ধ। এই পথৰ
কপাতযুক্ত এখন ভাল্ভ থাকে। কোৱা হয় টাইকাস্পিড ভাল্ভ। সু অলিণ্ডৰ সংকোচনৰ বাবে এই ভাল্ভৰ মাজেদি তেজ সু অলিণ্ডত সোমায়, কিন্তু উভতি অলিণ্ডলৈ যাবলৈ নোৱাৰে। সু নিলয়ৰ সংকোচনৰ ফলত ক্লোমধ্বনিয়ে এই দূষিত তেজ হাঁওফাওলৈকে যায়, হাঁওফাওলৈ যায়, য'ত এই তেজ শোধন হয়। আনহাতে 4ডাল ক্লোম শিৰাই হাঁওফাওৰ পৰা অক্সিজেনযুক্ত বিশুদ্ধ তেজ হৃদপিণ্ডত পূৰ্বদেশী অংশত থকা বাওঁ অলিণ্ডলৈ আনে। বাওঁ অলিণ্ড আৰু নিলয়ৰ মাজত থকা অলিণ্ড নিলয় ৰন্ধ্ৰত দুখন কপাতযুক্ত বাইকাস্পিড ভাল্ভ বা মিট্ৰেল ভাল্ভ থাকে। বাওঁ অলিণ্ড সংকোচনৰ ফলত ভাল্ভৰ মাজেদি তেজ বাওঁ নিলয়ত প্ৰৱেশ কৰে। বাওঁ অলিণ্ডৰ পৰা বিশুদ্ধ তেজ মহাধমনীত সোমাই তাৰ পাছত সেই তেজ দেহৰ বিভিন্ন কলা কোষলৈ পৰিবাহিত হয়। তাৰপিছত নেক্সট প্ৰশ্নটো আহিছিল 2016 চনত মানুহৰ খাদ্যনলীৰ বিভিন্ন অংশত হোৱা পাচন প্ৰক্ৰিয়া বৰ্ণনা কৰা। ইয়াত ধুনীয়াকে দিয়া আছে মানুহৰ পাচনতন্ত্ৰসমূহ গঠিত হৈছে খাদ্যনলী আৰু পাচকগ্ৰন্থিৰ দ্বাৰা। আমি খোৱা খাদ্য বিভিন্ন উপাদানসমূহ হৈছে কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি আৰু খাদ্যনলীৰ বিভিন্ন অংশত সৰল দ্ৰৱণীয় অংশলৈ ৰূপান্তৰিত হয়। প্ৰধানতঃ খাদ্যনলীৰ মুখগৰ্ভৰ পাকস্থলী আৰু ক্ষুদ্ৰান্তৰ অংশত আহাৰৰ পাচন হয়। তাৰপিছত মুখগৰ্ভৰ পাচন। মুখগৰ্ভৰ আহাৰে গ্ৰহণ কৰাৰ পাছত খাদ্যবস্তুবোৰ দাঁতৰ সহায়ত প্ৰথমে চোবাই গুৰি কৰা হয়। জিভাৰ সঞ্চালনৰ দ্বাৰা খাদ্যবস্তু লালতী গ্ৰন্থিৰ পৰা নিঃসৰিত লালতী ৰসৰ লগত মিহলি হয়। লালতী ৰসত থকা লালতী এমাইলেজ নামৰ উৎসেচকবিধে খাদ্যত শ্বেতসাৰ অংশ ভাঙি শৰ্কৰালৈ পৰিৱৰ্তন কৰে। তাৰপিছত নেক্সট হ'ল পাকস্থলীৰ পাচন। মুখগৰ্ভত পৰা অৰ্ধপাচিত খাদ্য মিশ্ৰণ গ্ৰাহকনলীৰ পাকস্থলীত প্ৰৱেশ কৰে। খাদ্যবস্তু পাকস্থলীত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ সংকোচন আৰু প্ৰসাৰণ হৈ পাকগ্ৰন্থিৰ পৰা নিঃসৰিত পাকস্থলীৰ ৰস খাদ্যৰ সৈতে মিহলি হয়। ৰসত প্ৰটিন বিশ্লেষী উৎসেচক পেপচিন, শ্লেষ্মা থকাৰ উপৰিও হাইড্ৰক্লৰিক এচিড থাকে। পেপচিনে খাদ্যৰ প্ৰটিন অংশৰ জলবিয়োজন ঘটাই তাক পেপটন, প্ৰটিউজ আৰু বহু পেপটাইডৰ বা এমিনো এচিড গোট খণ্ড কিছুমানে ভাঙি পেলায়। পাকস্থলীৰ ৰসত থকা হাইড্ৰক্লৰিক এচিডে খাদ্যবস্তুখিনি আম্লিক কৰি তোলাৰ লগতে পেপচিনক সক্ৰিয় কৰি ইয়াৰ কাৰ্য তীব্ৰতৰ কৰি তোলে। শ্লেষ্মাই পাকস্থলীৰ বেৰখন আন্তঃআৱৰণীখনক এচিডৰ ক্ৰিয়াৰ পৰা সুৰক্ষা দিয়ে। ক্ষুদ্ৰান্তত পাচন। পাকস্থলীৰ অৰ্ধপাচিত খাদ্য স্ফিনক্টাৰ পেশীৰ সংকোচনৰ দ্বাৰা ক্ষুদ্ৰান্তলৈ গতি কৰে। ক্ষুদ্ৰান্ত অংশই খাদ্যত কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বি সম্পূৰ্ণভাৱে পাচন হয়। ক্ষুদ্ৰান্তত প্ৰথম অংশত যকৃত আৰু অগ্ন্যাশয় দুই ধৰণৰ পাচকগ্ৰন্থি থাকে। ক্ষুদ্ৰান্তৰ প্ৰথম অংশত যকৃত গ্ৰন্থিয়ে নিঃসৰণ পিত্তৰস খাদ্যৰ সৈতে মিহলি হয়। এই পিত্তৰস ক্ষাৰকীয় হোৱাৰ বাবে পাকস্থলীৰ পৰা অহা আম্লিক খাদ্য প্ৰশমিত কৰে। পিত্তৰসত থকা পিত্তলৱণে খাদ্যৰ চৰ্বি অণুসমূহ সৰল অণুলৈ ৰূপান্তৰিত কৰে, যাতে স্নেহ বিশ্লেষী উৎসেচকে সহজে চৰ্বি পাচন কৰিব পাৰে। আনহাতে অগ্ন্যাশয় গ্ৰন্থিৰ পৰা নিঃসৰিত অগ্ন্যাশয় ৰস অৰ্ধপাচিত খাদ্যৰ সৈতে মিহলি হৈ খাদ্যৰ পাচন ঘটায়। এই ৰসত তিনি প্ৰকাৰৰ উৎসেচক থাকে। প্ৰটিন বিশ্লেষী উৎসেচক ট্ৰিপচিনে পেপচিন, প্ৰটিউজ আৰু বহু পেপটাইডৰ ওপৰত ক্ৰিয়া কৰি ডাইপেপটাইড আৰু ট্ৰাইপেপটাইডলৈ ৰূপান্তৰিত কৰে। কাৰ্বহাইড্ৰেট বিশ্লেষী উৎসেচক অগ্ন্যাশয়ে এমাইলেজ অৰ্ধপাচিত শৰ্কৰা গ্লুক'জ নামৰ এক শৰ্কৰালৈ পৰিণত কৰে। অগ্ন্যাশয় ৰসত থকা চৰ্বি বিশ্লেষী উৎসেচকে অগ্ন্যাশয় লাইপেজ চৰ্বি খণ্ডসমূহক ইয়াৰ সৰলতৰ অৱস্থা ফেটি এচিড গ্লিচাৰলৈকে পৰিৱৰ্তন কৰে। ক্ষুদ্ৰান্তৰ শেষৰ অংশত আন্ত্ৰিক গ্ৰন্থি নামৰ আন এক প্ৰকাৰৰ পাচন গ্ৰন্থি থাকে। ইয়াৰ পৰা নিঃসৰিত আন্ত্ৰিক ৰসত থকা উৎসেচকসমূহে অৱশিষ্ট প্ৰটিনক সৰল এমিনো এচিডলৈ, কাৰ্বহাইড্ৰেট, গ্লুক'জৰ চৰ্বিসমূহ ফেটি এচিড আৰু গ্লিচাৰলৈ ৰূপান্তৰিত কৰে। এই খাদ্য বিভিন্ন উপাদানসমূহ যেনে প্ৰটিন, চৰ্বি, কাৰ্বহাইড্ৰেট আদি খাদ্যনলীত বিভিন্ন অংশ সম্পূৰ্ণভাৱে পাচিত হৈ সৰল দ্ৰৱণীয় অৱস্থালৈ ৰূপান্তৰিত হয়।
নেক্সট প্ৰশ্নটো 2017 চন আহিছিল ইয়াৰ প্ৰশ্নটো হৈছে মানুহৰ উশাহ নিশাহৰ প্ৰক্ৰিয়া বৰ্ণনা কৰা জলচৰ প্ৰাণীয়ে শ্বাস প্ৰশ্বাসৰ হ্ৰাস জলচৰ প্ৰাণীতকৈ কিয় বেছি ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো ধুনীয়াকৈ চাই লোৱা বায়ুমণ্ডলত এক মিনিট বায়ুমণ্ডলত জীৱদেহৰ মাজত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছ বিনিময় হোৱা প্ৰক্ৰিয়াটোকে উশাহ নিশাহ বা শ্বাস প্ৰশ্বাস বুলি কোৱা হয় তোমালোকে এইখিনি নিজে তোমালোকে স্ক্ৰীনশ্বট মাৰি তোমালোকে লিখি ল'ব পাৰা ধুনীয়াকৈ দিয়াই আছে যেহেতু ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ সো তোমালোকে এইটো ধুনীয়াকৈ তোমালোকে চাই লোৱা নেক্সট প্ৰশ্নটো তোমালোকে চোৱা ঠিক আছে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা 6 নম্বৰ প্ৰশ্নটো দিয়া আছে সালোক সংশ্লেষণ কি সালোক সংশ্লেষণৰ সময়ত হোৱা মুখ্য ঘটনাসমূহ কি উদ্ভিদে কেনেকৈ কাৰ্বন ডাই অক্সাইড শোষণ কৰে এই পাঠটো মই ধুনীয়াকৈ বুজাই দিম তোমালোকে চিন্তা কৰিব নালাগে ইয়াত 17 আৰু 19 দুবাৰ আহিছিল তোমালোকৰ ইম্পৰ্টেণ্ট হয় যে মই প্ৰথমতে কৈছো যে যি প্ৰক্ৰিয়াৰে সেউজীয়া উদ্ভিদৰ সূৰ্যৰ পোহৰৰ উপস্থিতি পত্ৰশৰীৰত সময়ত কাৰ্বন ডাই অক্সাইড পানীৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটাই কাৰ্বহাইড্ৰেট জাতীয় খাদ্য সংশ্লেষণ হয় এই প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বুলি কোৱা হয় ইয়াত ধুনীয়াকৈ দিয়া আছে বিক্ৰিয়াটো তাৰ পিছত সালোক সংশ্লেষণৰ মুখ্য ঘটনাসমূহ তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা আৰু লাইভ ক্লাছৰ জৰিয়তে আমি বুজাই দিম চিন্তা কৰিব নালাগে ঠিক আছে তাৰ পিছত 2018 চনত কি আহিছিল 2018 চন আহিছিল মানুহৰ ৰেচনতন্ত্ৰ অংশসমূহ নাম লিখা মূত্ৰ উৎপাদন আৰু বৰ্জন প্ৰক্ৰিয়াৰ বিষয়ে ধুনীয়াকৈ লিখা আছে মূত্ৰ উৎপাদন প্ৰক্ৰিয়া বুলি ঠিক আছে তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা স্ক্ৰীনশ্বট মাৰি তোমালোকে ধুনীয়াকৈ লিখি ল'বা তেতিয়াহ'লে মাৰ্কছটো ফুল পাই যাবা নেক্সট প্ৰশ্নটো হৈছে উচ্চ খাপৰ উদ্ভিদৰ পৰিবহন আৰু পৰিবহন তন্ত্ৰৰ অংগসমূহ কি উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেকৈ পৰিবহন হয় উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ পৰিবহনৰ বাষ্পীভৱন প্ৰক্ৰিয়াৰ ভূমিকা কি 2018 চন আহিছিল তোমালোকৰ ধুনীয়াকৈ এইটো লিখি ল'ব পাৰিবা ধুনীয়াকৈ দিয়া আছে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা স্ক্ৰীনশ্বট বা ভিডিঅ'টো পোষ্ট কৰি তোমালোকে লিখি ল'বা ঠিক আছে নেক্সট 9 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে 9 নম্বৰ কি আহিছিল জৈৱ অনুঘটকবোৰ কি এনে দুটা অনুঘটকৰ নাম লিখা আমাৰ শৰীৰত এনেবোৰ যিটো গ্ৰহণ বা ভূমিকা আলোচনা কৰা প্ৰাকপন্থীৰ দ্বাৰা পাকস্থলীত নিগঠিত হোৱা হাইড্ৰক্সিক এচিডৰ কাৰ্য কি 2020 চন আছিল ধুনীয়াকৈ তোমালোকে ফটো মাৰিবা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা ধুনীয়াকৈ দিয়া আছে তোমালোকে লিখি ল'বা ঠিক আছে তাৰপিছত 10 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট আছে উদ্ভিদৰ দেহত খাদ্য কেনেদৰে সংবহন হতে জাইলেম আৰু ফ্লোয়েমৰ দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্য কি 2020 চনত আহিছিল এই প্ৰশ্নটো আৰু তোমালোকে ইয়াত ধুনীয়াকৈ দিয়া আছে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু ইয়াত জাইলেম আৰু ফ্লোয়েমৰ পাৰ্থক্য কেইটাও ধুনীয়াকৈ দিয়া আছে তাৰপিছত নেক্সট আহিছিল 11 নম্বৰটোত এটা এখিলা পাতৰ প্ৰস্থৰ চিত্ৰ আঁকা 2020 চনত আহিছিল বহুতে এইবিলাক নাচাই কিন্তু পৰীক্ষাত আহে সো এইটো তোমালোকে চাবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ইয়াৰ পৰা কিছু হ'লে উপকৃত হৈছা যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে মেট্ৰিকলৈকে যিমান পাৰো চেষ্টা কৰিম আৰু যে অনলাইন ক্লাছ কৰিব বিচাৰে তেতিয়াহ'লে তোমালোকে অনলাইন ক্লাছৰ বাবে তোমালোকে SMS কৰিবা য'ত তোমালোকক সম্পূৰ্ণ ডাইৰেক্ট মই হেল্প কৰিব পাৰিম ঠিক আছে বাই ভালদৰে পঢ়া শুনা কৰা